নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুবেডান্স স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আপোনালোকক এটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছলৈ স্বাগতম আৰু দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। আজি আমাৰ প্ৰথম টপিক হৈছে নোবেল প্ৰাইজ ইন মেডিচিন। আমাৰ প্ৰত্যেক বছৰে ডিচেম্বৰ মাহত নোবেল প্ৰাইজ দিয়া হয় আৰু এই প্ৰাইজটো দিয়া হয় ইন অনাৰ অফ এলফ্ৰেড নোবেল, যোনে ডাইনামাইট আৱিষ্কাৰ কৰিছিলে আৰু তেখেতে এটা উইল বনাই থৈ গৈছিলে, যাৰ কাৰণে আমাৰ 5টা ফিল্ডত একচুৱেলি নোবেল প্ৰাইজ দিয়া হয়। কি ফিজিক্স, কেমেষ্ট্ৰি, মেডিচিন, তাৰপিছত পিচ, লিটাৰেচাৰ আৰু আজিকালি ইকনমিক্সতো দিয়ে, কিন্তু ইকনমিক্সটো একচুৱেলি নোবেল প্ৰাইজ নহয়, সেইটো আমি ইন লেটাৰ ক্লাছেছ আমি ডিছকাছ কৰিম। কিন্তু আমাৰ মেইনলি 5টা ফিল্ডত নোবেল প্ৰাইজ দিয়া হয়: ফিজিক্স, কেমেষ্ট্ৰি, মেডিচিন, পিচ আৰু লিটাৰেচাৰ। অ'কে, চ' লেট আছ ডিছকাছ কি এইবাৰ নোবেল প্ৰাইজ কোনে কোনে পাইছে। চ' প্ৰথম আমি এই মেডিচিনৰ বিষয়ে চাব ওলাইছোঁ। মেডিচিন ইন 2024 কোনে কোনে পাইছে। চ' হৈছে প্ৰথম আমেৰিকান চাইণ্টিষ্ট ভিক্টৰ এমব্ৰছ এণ্ড গেৰী ৰুগৱান। এই দুজনে আমাৰ এইবাৰ মেডিচিনৰ কাৰণে নোবেল প্ৰাইজ পাইছিলে। আৰু এইটো কিয় পাইছিলে? বিকজ তেওঁলোকে ডিস্কভাৰ কৰিছিলে মাইক্ৰ' RNA। অ'কে, মাইক্ৰ' RNA ডিস্কভাৰ কৰিছিলে। এতিয়া এই মাইক্ৰ' RNA কি, সেইটো অকণমান আপোনালোকৰ লগত ডিছকাছ কৰি দিছোঁ। একচুৱেলি আমাৰ যে বডি থাকে, আমাৰ বডিত একচুৱেলি এভৰিথিং ইজ মেড আপ অফ চেলছ। অ'কে, আৰু এই চেলছবিলাকৰ ভিতৰত এটা নিউক্লিয়াছ থাকে, চেলছৰ ভিতৰত এটা নিউক্লিয়াছ থাকে আৰু এই নিউক্লিয়াছৰ ভিতৰত থাকে ক্ৰম'জমছ। অ'কে, এই নিউক্লিয়াছৰ ভিতৰত থাকে ক্ৰম'জমছ আৰু এই ক্ৰম'জমছবোৰত থাকে আমাৰ DNA-বোৰ। অ'কে, ক্ৰম'জমছৰ ভিতৰত থাকে DNA আৰু এই DNA-বোৰে আল্টিমেটলি আমাৰ যিবোৰ কেৰেক্টাৰিষ্টিক্স থাকে এইবোৰ গোটেই ডিফাইন কৰে। এজন মানুহ কেনেকুৱা হ'ব, তেওঁৰ কেৰেক্টাৰ্ছ কেনেকুৱা হ'ব, তেওঁৰ হাইট কেনেকুৱা হ'ব, লুকছ কেনেকুৱা হ'ব, এভৰিথিং ইজ ডিটাৰমাইণ্ড বাই দি DNA। আৰু এইটো কৰিবৰ কাৰণে DNA একচুৱেলি কি কৰে, দ্য DNAs একচুৱেলি তেওঁলোকে কিছুমান RNAs বনায়। RNAবিলাক কিয় বনায়? যাতে তাৰ পৰা প্ৰ'টিন চিন্থেচিছ কৰিব পাৰে। প্ৰ'টিন চিন্থেচিছ কৰিবৰ কাৰণে কিছুমান DNA RNA বনায়। এতিয়া DNA আৰু RNA যে কৈ আছোঁ, এইটো কি বস্তু এইটো চাই ল'ব লাগিব। DNA একচুৱেলি কি হয়, এনেকুৱা ডাবল হেলিকেল ষ্ট্ৰাকচাৰ হয়, যাক ডিঅক্সি ৰাইবনিউক্লিক এচিড বুলি কোৱা হয়। আৰু তাৰ পৰা কি বনায়, এনেকুৱা কিছুমান ছিংগল ষ্ট্ৰেণ্ডেড কিছুমান ষ্ট্ৰাকচাৰ বনায়, যিবিলাকক RNA বুলি কোৱা হয়। অ'কে, এইটো হৈ গ'ল DNA, এইটো হৈ গ'ল RNA। অ'কে, আৰু এই RNA-বোৰে আল্টিমেটলি আমাৰ প্ৰ'টিন চিন্থেচিছ কৰাত হেল্প কৰে। আৰু এই RNA কেইবা টাইপৰো থাকে। আপোনাৰ প্ৰথমটো হয় mRNA, যিটোক মেছেঞ্জাৰ RNA বুলি কোৱা হয়। তাৰপিছত ট্ৰান্সফাৰ RNA থাকে, যিটোৱে RNA-বোৰ ট্ৰান্সফাৰ কৰে। একচুৱেলি যিবোৰ আমাৰ প্ৰ'টিন চিন্থেচিছ হয় সেইবোৰ একচুৱেলি ৰাইব'জম বুলি আমাৰ এটা বস্তু থাকে, তাৰে ভিতৰত ৰাইব'জম বুলি এটা অৰ্গেনেলি থাকে, তাৰে ভিতৰত একচুৱেলি আমাৰ প্ৰ'টিন চিন্থেচিছ হয়। আৰু এই DNA-বোৰে প্ৰথমতে mRNA বনায়, যিটোক মেছেঞ্জাৰ RNA বুলি কয়। আৰু এই মেছেঞ্জাৰ RNA-বোৰ আল্টিমেটলি ৰাইব'জমলৈকে লৈ যায় এই tRNA-বোৰে। আৰু তাৰপিছত তাতে আকৌ এটা RNA সৃষ্টি হয়, যিটোক কোৱা হয় মাইক্ৰ' RNA, যিয়ে একচুৱেলি ছুপাৰভাইজ কৰে আৰু কণ্ট্ৰল কৰে যে প্ৰ'টিনটো কেনেকুৱা বনিব। আৰু এই প্ৰ'টিনটোৱে আচলতে কেনেকৈ হেল্প কৰে। একচুৱেলি প্ৰ'টিন যে থাকে, প্ৰ'টিনে একচুৱেলি বিভিন্ন কামত আমাৰ ইউজ আহে। যেনে প্ৰথমটো হৈছে বডি ষ্ট্ৰাকচাৰ, আমাৰ যিটো বডি বনে, যেনেকুৱা আমাৰ যিবোৰ মাছল বনিলে বা ফাইবাৰ্ছ বনিলে, এভৰিথিং ইজ মেড আপ অফ প্ৰ'টিন। ছেকেণ্ডলি, আমাৰ যিবোৰ হৰমন থাকে, এইবোৰ গোটেইবোৰ কি থাকে, প্ৰ'টিনেদি বনা। মানে আমি যিমান একশ্যন কৰোঁ, বডিটোৰ যিমান একশ্যনছ থাকে বা যিমান ইম'শ্যনছ থাকে, সেইবোৰ একচুৱেলি গোটেইবোৰ কণ্ট্ৰল কৰা হয় কিছুমান প্ৰ'টিনেদি। আৰু এই প্ৰ'টিনবোৰ চিন্থেচিছ হয় আমাৰ প্ৰত্যেকটা একশ্যনৰ কাৰণে, আমাৰ প্ৰত্যেকটা ইম'শ্যনৰ কাৰণে এই প্ৰ'টিন চিন্থেচিছ হয়। আৰু সেই প্ৰ'টিনটো কেনেকুৱা বনিব সেইটো কণ্ট্ৰল কৰে মাইক্ৰ' RNA। যদি আমি এই মাইক্ৰ' RNA কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰিম, আমি যিবোৰ জিন বা যিবোৰ প্ৰ'টিন চিন্থেচিছ হ'ব তাক আমি কণ্ট্ৰল কৰিব পাৰিম, মানে শ্ল' ডাউন কৰিব পাৰিম বা কমপ্লিট কৰি পেলাই তাক কমপ্লিটলি আমি কণ্ট্ৰল কৰিব পাৰিম। আৰু তাৰ থ্ৰুদি কি কৰিব পাৰিম, আল্টিমেটলি ট্ৰিটিং ডিজিজেছ লাইক কেঞ্চাৰ। মানে আমাৰ যদি প্ৰ'টিন এটা চিন্থেচিছ হওঁতে কিবা ভুল হৈ যায়, তেতিয়াই আমাৰ কেঞ্চাৰ ফৰ্মেশ্যন হৈ যায়। আৰু সেইটোক যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কেঞ্চাৰকো কণ্ট্ৰল কৰিব পাৰিম। অ'কে, সেইটো কাৰণে এই ডিস্কভাৰীটো খুবেই ইম্পৰ্টেণ্ট আৰু তাৰ কাৰণে এইবাৰ নোবেল প্ৰাইজ দিয়া হৈছে। চ' আই হোপ আপোনালোকে বুজি পালে যে DNA RNA কেনেকুৱা বস্তু হয়। আৰু আপোনালোকে এই নাম দুটা মনত ৰাখিব, ভিক্টৰ এমব্ৰছ আৰু গেৰী ৰুগৱান, যোনে মাইক্ৰ' RNAৰ বাবে এইবাৰ মেডিচিনত নোবেল প্ৰাইজ পাইছে। ওকে, নেক্সট টপিকটো আমি চাইছোঁ
আমাৰ নেক্সট হৈছে নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰি কেমিষ্ট্ৰিত কোনে নোবেল প্ৰাইজ পাইছে এইটো চাই লৈছোঁ এবাৰ কেমিষ্ট্ৰিত তিনিজন লোকক নোবেল প্ৰাইজ দিয়া হৈছে ডেভিড বেকাৰ ডেমিছ হাছাবিছ আৰু জন জাম্পাৰ আৰু ইয়াৰে ভিতৰত ডেভিড বেকাৰক বেলেগকৈ দিয়া হৈছে আৰু ডেমিছ হাছাবিছ আৰু জন জাম্পাৰক একেলগে দিয়া হৈছে মানে এওঁলোক এটা গ্ৰুপ হিচাপে আছিলে আৰু এওঁ ইণ্ডিভিজুৱেলি পাইছে প্ৰথম আমি চাওঁ ডেভিড বেকাৰে কি কৰিছে কিছুমান নতুন প্ৰটিন তেওঁ ডিজাইন কৰিছে ইউজিং আ ছফটৱেৰ ইউজ কৰি পেলাই নতুন প্ৰটিন ডিজাইন কৰিছে আৰ্টিফিচিয়েলি ওকে সো এইটো তেওঁৰ কন্ট্ৰিবিউশন নেক্সট হৈছে হাছাবিছ আৰু জাম্পাৰ তেওঁলোকে কি কৰিছে তেওঁলোকে আলফা ফোল্ড বুলি এটা এআই সিস্টেম ডেভেলপ কৰিছে যাৰ দ্বাৰা প্ৰটিন ষ্ট্ৰাকচাৰবোৰ প্ৰেডিক্ট কৰিব পাৰি যে এটা আৰএনএ ইমাত্ৰ আমি যে ডিসকাস কৰিছিলো হে আৰএনএ কেনেকুৱা টাইপৰ মাইক্ৰো আৰএনএ কেনেকুৱা টাইপৰ প্ৰটিন বনাব হেতু একচুয়ালি প্ৰেডিক্ট কৰিব পাৰি আগতে যে কেনেকুৱা বনিব আৰু হেতু বনিব মানে হেতু কৰাৰ কাৰণে এই যে আলফা ফোল্ড বুলা নামৰ যেটো এআই সিস্টেম তেওঁলোকে এটো ডেভেলপ কৰিছে হাছাবিছ আৰু জাম্পাৰ ওকে সো এটো আপোনালোকে মনত ৰাখিব সো এই আলফা ফোল্ড বুলা যেটো আমি সিস্টেমৰ কথা কলো এটো কি কৰিব পাৰে প্ৰেডিক্ট দা ষ্ট্ৰাকচাৰ অলমোস্ট ইনস্ট্যান্টলি লগালগ কৰি দিব পাৰে আৰু দিস হেল্পস ইন ডিজাইনিং নিউ ড্ৰাগছ এনজাইমছ এণ্ড আন্ডাৰষ্টেণ্ডিং ডিজিজেছ আৰু এই কিটাৰ ফলত আমি এইখিনি কাম আমি আৰামসে কৰিব পাৰিম যেটো নেকি আগতে প্ৰবলেমছ আছিল যে নতুন এটা মেডিসিন বনাব এই ড্ৰাগছ মানে মেডিসিন তাৰপিছত কিছুমান এনজাইমছ বডিক যিবোৰ ৰিকোয়াৰ হয় প্লাস কিছুমান নতুন বেমাৰ বা কিছুমান জামছৰ যিবোৰ ডিএনএ থাকে আৰএনএ থাকে হেবোৰ বুজিবৰ কাৰণেও এই আলফা ফোল্ড বুলা যেটো সিস্টেম আছে এটো আমাক হেল্প কৰিব ওকে সো মনত ৰাখিব তিনিজনৰ নাম ডেভিড বেকাৰ ডেমিছ হাছাবিছ আৰু জন জাম্পাৰ ওকে আমাৰ নেক্সট টপিক হৈছে নোবেল প্ৰাইজ ইন ফিজিক্স কোন কোনে পাইছে এটো আমি চাই লওঁ প্ৰথম হৈছে জন হপফিল্ড আৰু জফ্ৰি হিন্টন ওকে আৰু তেওঁলোকে দুইজনে মিলি পেলাই এটা আৰ্টিফিশিয়াল নিউৰেল নেটৱৰ্ক এটা সৃষ্টি কৰিছে এটা নিউৰেল নেটৱৰ্ক মানে কি হয় প্ৰথমতে হেতু চাই লৈছো নিউৰেল নেটৱৰ্ক মানে আমাৰ যে ব্ৰেইনৰ ভিতৰত যিবোৰ মানে নাৰ্ভছ থাকে হেতুকে আমি নিউৰেল নেটৱৰ্ক বুলি কওঁ যিয়ে নেকি আমাক চিন্তা কৰিবৰ কাৰণে হেল্প কৰে বা ডিসিশন ল'বৰ কাৰণে হেল্প কৰে আৰু এওঁলোকে কি কৰিছে তেনেকুৱা এটা আৰ্টিফিশিয়ালি তেওঁলোকে সৃষ্টি কৰিছে ফৰ এআই সিস্টেম যাতে কম্পিউটাৰছ আৰ ডিজাইন টু মিমিক দা হিউম্যান ব্ৰেইনছ ঠিক আছে হিউম্যান ব্ৰেইনে যেনেকৈ আমি চিন্তা কৰি এটা ডিসিশন ল'ব পাৰো তে ঠিক তেনেকৈ এআইও যাতে নিজে চিন্তা কৰি পেলাই ডিসিশন ল'ব পাৰে কিছুমান তো হেতুৰ কাৰণে এই সিস্টেমটোক স্টাৰ্ট কৰা হৈছে আৰ্টিফিশিয়াল নিউৰেল নেটৱৰ্ক মেড আপ অফ connected nodes like human neurons that processes information মানে information process কৰিবৰ কাৰণে কিছুমান নোডৰ সৃষ্টি কৰা হৈছে just like human brain আৰু they can learn data without being explicitly programmed for each task মানে এনে আগতে কি আছিল কম্পিউটাৰক যিকোনো এটা কাম কৰিব দিলে আমি কি কৰিব লাগে কিছুমান প্ৰগ্ৰামছ বনাব লাগে মানে সফটওয়্যাৰ বনাব লাগে বা প্ৰগ্ৰামিং কৰিব লাগে কিন্তু এতিয়া কি হৈছে এআইৰ কাৰণে কি হয় আপুনি যিকোনো এটা ডাটা যেতিয়া আপুনি দি দিয়ে ইনপুট কৰে তেতিয়া এআই হেতু নিজে প্ৰসেস কৰিব পাৰে আপুনি যদি এটা যিকোনো এটা ডাটা দি পেলাই তেওঁ এআই কোৱেশ্চন খুদা হয় তেতিয়া এআই হে তাৰ ওপৰত ভিত্তি কৰি এনসাৰ দিব পাৰে তাৰ মানে কি এটো নিজে কি কৰিব পাৰে ডাটাটো প্ৰসেস কৰিব পাৰে তেওঁলোকে আৰু এটো ইট ইজ বিকজ দি আৰ্টিফিশিয়াল নিউৰেল নেটৱৰ্ক ঠিক আছে তো তেনেকুৱা ধৰণৰ আৰু হেতুৰ কাৰণে এইলা মডাৰ্ন আৰ্টিফিশিয়াল ইন্টেলিজেন্স ডেভেলপ কৰাত এই সিস্টেমটোৱে হেল্প কৰিছে যেনেকৈ চ্যাট জিপিটি আপোনালোকে জানে আজিকালি বিভিন্ন ধৰণৰ আমাৰ এআই মাল্টি ল্যাঙ্গুৱেজ আমাৰ যিবোৰ সিস্টেমছ হৈছে তো এইবিলাকত আমাৰ এই যে আৰ্টিফিশিয়াল নিউৰেল নেটৱৰ্কৰ যেটো সিস্টেম এটো ইন্টিগ্ৰেট কৰা হৈছিল ওকে নেক্সট আমি চাইছো স্টেম সেল থেৰাপি ফৰ ডায়াবেটিস ওকে সো আপোনালোকে জানে যে ডায়াবেটিস বেমাৰ কি বস্তু হয় যেটো আমাৰ যে ব্লাড সুগাৰ বাঢ়ি যায় আৰু ডায়াবেটিস একচুয়ালি দুই টাইপৰ থাকে টাইপ 1 আৰু টাইপ 2 টাইপ 1 ডায়াবেটিস মানে কিছুমান লোক থাকে তেওঁলোকৰ কি থাকে যেটো ডায়াবেটিস কন্ট্ৰোল কৰিবৰ কাৰণে এটা আমাৰ হৰমন থাকে হেতুৰ নাম হয় ইনসুলিন আৰু টাইপ 1 যিবোৰ লোকৰ টাইপ 1 ডায়াবেটিস থাকে তেওঁলোকে এই ইনসুলিন প্ৰডাকশন কৰিব নোৱাৰে আৰু কিছুমান থাকে টাইপ 2 ডায়াবেটিস সকলে কি কৰিব পাৰে তেওঁলোকে প্ৰডাকশন কৰিব পাৰে কিন্তু তেওঁলোকৰ ইনসুলিনটো হিমান বেছি এফেক্টিভ নহয় এফেক্টিভনেসটো কমি যায় আৰু সেই কাৰণে আলটিমেটলি ব্লাডত সুগাৰ লেভেল হাই হৈ যায় এতিয়া নরমালি যেটো টাইপ 2 ডায়াবেটিস থাকে টাইপ 2 ডায়াবেটিসটো কিউৰ কৰা ইজি কাৰণ এটো নরমালি কিয় হয় যেতিয়া আমাৰ হিউম্যান সকলে কষ্ট নকৰে বা তেনেকুৱা কৰি জাঙ্ক ফুডস এইবিলাক খায় এক্সাৰসাইজ নকৰে তেতিয়া এই বেমাৰটো একচুয়ালি হয়
এইটো একচুৱেলি কোনো জেনেটিক বেমাৰ নহয় বা তেনেকুৱা এইটো হেৰিডিটেৰী বেমাৰ নহয় যদি ফুড হেবিটছ বা আমাৰ যিটো একচুৱেলি কি বুলি কয় এক্সাৰচাইজ নোহোৱা হৈ যায় তেতিয়া আমাৰ এই বেমাৰটো হ'ব পাৰে কিন্তু যিবোৰ টাইপ 1 ডায়েবেটিছ আছে এইটো এটা অলপ হেৰিডিটেৰী বেমাৰ মানে এইটো ফাদাৰ টু দ্য নেক্সট জেনেৰেশ্যন পাছ অন হ'ব পাৰে আৰু ইয়াৰ কি হৈ যায় এইটো তাৰ পেনক্ৰিয়াছত প্ৰব্লেম থাকে যাৰ ফলত তেওঁলোকে ইনচুলিন প্ৰডাকশ্যন কৰিব নোৱাৰে আৰু তাৰ ফলত ব্লাড চুগাৰ লেভেল হাই হয় এতিয়া এই যে ষ্টেম চেল যিটো টেকনিক ওলাইছে এইটো দি এই টাইপ 1 ডায়েবেটিছটোক সলিউশ্যন কৰিবৰ কাৰণে ইজি হ'ব এতিয়া সেল একচুৱেলি দুই টাইপৰ থাকে ষ্টেম সেল আৰু সোমাটিক সেল একচুৱেলি ষ্টেম সেল থাকে আৰু সোমাটিক সেল থাকে এটা সোমাটিক সেল মানে আমাৰ যিবোৰ বডি সেলছ থাকে এইবোৰক আমি সোমাটিক সেলছ বুলি কওঁ মানে আমাৰ বডিত বিভিন্ন ধৰণৰ অৰ্গেনছ থাকে আৰু প্ৰত্যেকটা অৰ্গেনছৰ নিজৰ নিজৰ টাইপৰ সেল থাকে ধৰি লওক লিভাৰৰ কাৰণে বেলেগ ধৰণৰ সেল থাকিব ব্ৰেইনৰ কাৰণে বেলেগ ধৰণৰ সেল থাকিব প্ৰত্যেকটা সেল বেলেগ বেলেগ হয় আৰু এইবিলাক কোৱা হয় সোমাটিক সেল আৰু কিছুমান থাকে ষ্টেম সেলছ বিলাক মানে এনেকুৱা সেল যোনে নেকি বেলেগ বেলেগ যিকোনো মানে তেওঁলোকে শেপ এণ্ড সাইজ লৈ ল'ব পাৰে মানে ষ্টেম সেলৰ পৰা আপুনি বেলেগ বেলেগ সেলছ বনাই পেলাব পাৰে যদি এটা ষ্টেম সেল আপুনি লিভাৰৰ পৰা লৈছে তাৰ পৰা আপুনি কিডনিৰ সেল বনাব পাৰিব আপুনি ব্ৰেইনৰ সেল বনাব পাৰিব তো তেনেকুৱা টাইপৰ সেলছ বিলাক একচুৱেলি ষ্টেম সেলছ বুলি কোৱা হয় ওকে সো দ্য স্পেচিয়েল টাইপছ অফ সেল দ্যাট কেন ডেভেলপ ইনটু ডিফাৰেণ্ট টাইপছ অফ cells in the body হেতুকে stem cells বুলি কোৱা হয় and they can divide to form more stem cells or specialized cell in the specific function মানে specific function কৰিব কাৰণে এটা types of stem cell যদি চাও তে হেতু দুই টাইপৰ থাকে এটা থাকে embryonic stem cell যেটো নেকি আমাৰ একদম যেতিয়া বেবি এটা ডেভেলপ হৈ থাকে embryonic stage থাকে তেতিয়া যেটো stem cell থাকে হেইটো মানে কি হয় যে unused embryos can turn into many cells গটিকে হেই যিখিনি cells থাকে হেখিনি পৰা যি কোনো আমি এটা বডিৰ পাৰ্ট বনাই পেলাব পাৰো কাৰণ এটো এমব্ৰায়ো ষ্টেজতে আছে এতিয়ালৈকে বডি ডেভেলপ হোৱা নাই গটিকে হেবোৰ সেলে কি কৰিব পাৰে যি কোনো বডি পাৰ্টস তেওঁলোকে তাৰ পৰা বনাব পৰা যায় কিন্তু যেতিয়া এডাল্ট ষ্টেম সেলছ যিবোৰ থাকে এটা এডাল্ট বডিৰ পৰা তেতিয়া কি হৈ যায় হেবোৰক কি হৈ যায় তাৰ পৰা সব সেলছ বনাব নোৱাৰি ঠিক আছে তাৰ পৰা সব সেলছ বনাব নোৱাৰি কিন্তু তাতে আমি কি কৰিব পাৰো তাতে আমি ইনডিউস প্লুৰিপটেন্ট ষ্টেম সেলছ কৰিব পাৰো মানে তাতে আমি এই প্লুৰিপটেন্সি মানে এই যে কলো যে যি কোনো অৰ্গানছ বনাব পৰা যেটো পাৱাৰ হেতু যদি আমি ইনডিউস কৰি দিও মানে এটা এন্ট্ৰি কৰাই দিও হেতু কোৱা হয় ইনডিউস প্লুৰিপটেন্ট ষ্টেম সেলছ দা এডাল্ট সেলছ আৰ মডিফাইড ইন দা ল্যাব টু বিহেভ লাইক আ এমব্রায়োনিক ষ্টেম সেলছ তে ইতিয়া এটো টেকনিক উলোৱা হৈছে যাতে বডিৰ যি কোনো ষ্টেম সেলছ একচুৱেলি এটো লিভাৰৰ পৰা লোৱা হয় লিভাৰৰ পৰা যিবোৰ ষ্টেম সেলছ লৈ পেলে আলটিমেটলি তাতে কি কৰা হয় ইনডিউস কৰি দিয়া হয় প্লুৰিপটেন্সি আৰু তাৰ পৰা আলটিমেটলি আমি যি কোনো সেল বনাব পাৰো এতিয়া মেইনলি এটো কোড কামত আহিব এই যে ডায়াবেটিস যিবিলাকৰ পেনক্ৰিয়াছৰ সেল বিলাক কাম নকৰে তেওঁলোকক এইটো ট্ৰিটমেন্ট কৰি পেলে আলটিমেটলি টাইপ 1 ডায়াবেটিছক মানে সলভ কৰিব পৰা যাব সো দ্যাট ইজ হোৱাট ইজ কল্ড এ ষ্টেম সেল থেৰাপি ফৰ ডায়াবেটিস ওকে নেক্সট আমি চাইছো নিসাৰ স্যাটেলাইট মানে NASA ISRO synthetic aperture radar এইটো এটা এনেকুৱা স্যাটেলাইট যেটো নেকি NASA আৰু ISRO মিলি পেলাই বনাইছে আৰু ইয়াৰ কি হৈছে মেইন ফিচাৰ্স uses the radar to monitor the weather patterns and the natural disasters globally ঠিক আছে মানে আমাৰ weather patterns বিলাক মনিটৰ কৰিবৰ কাৰণে বা natural disasters যেনে ল্যান্ডস্লাইড এইবোৰক মানে ডিটেক্ট কৰিবৰ কাৰণে এই স্যাটেলাইটটো বনোৱা হৈছে it can detect tiny movements on the earth's surface as small as 0.4 inches even 0.4 inches or jodi kiba ta movement hoy earth crust titia etu detect kori lobo pare okay works day and night both condition ote ei kaam koribo can see through clouds and darkness thik ase aru contains both L band jitu NASA provide korise aru S band jitu ISRO provide korise jigita actually কিছুমান radar wavelength hoy radar mane amar কিছুমান wavelength thake যিবোৰ ডিটেক্ট কৰিব পাৰি তো এল বেন্ড টুক ডিটেক্ট কৰিবৰ কাৰণে যেটো টেকনলজি হেতু নাসাই প্ৰভাইড কৰিছে আৰু এস বেন্ড টুক ডিটেক্ট কৰিবৰ কাৰণে ইসৰোই প্ৰভাইড কৰিছে ফিচাৰ্স আৰ 39 ফুট গোল্ড প্লেটেড ওয়্যাৰ মেশ এন্টেনা এটা আপোনালোকে এইতে ডায়াগ্ৰামটো চাব পাৰে এই যে যেটো এটো এটা গোল্ড প্লেটেড এন্টেনা হয় এটো 39 ফুটৰ হয় আৰু এটো দি আলটিমেটলি এই যেটো ৰেডাৰ মানে ক্যাপচাৰ কৰিবৰ কাৰণে এই এন্টেনাটোক ইউজ কৰা হ'ব এটা যদি আমি কন্ট্রিবিউশন খিনি চাও এটো বস্তু কোৱেশ্চন এনেকা আহি যাব পাৰে যে কোনে কি কন্ট্রিবিউট কৰিছে তে নাসাই কন্ট্রিবিউট কৰিছে এল বেন্ড ৰেডাৰ তাৰছত জিপিএস ৰিসিভাৰ
আৰু ৰেডাৰ এণ্টেনা ৰিফ্লেক্টৰ এই যিটো আমি এইটো কথা পাতিলোঁ এইটো গোটেইখিনি নাছাই কণ্ট্ৰিবিউট কৰিছে তাৰপিছত ইছৰোৱে কি কণ্ট্ৰিবিউট কৰিছে এছ বেণ্ড ৰেডাৰ যিটো ক'লোঁ এছ বেণ্ড ৰেডাৰটো কণ্ট্ৰিবিউট কৰিছে তাৰপিছতে ছেটেলাইট বাছ আৰু লঞ্চ ভেহিকেল অ'কে এইকেইটা বস্তু কণ্ট্ৰিবিউট কৰিছে আমাৰ ইছৰোৱে আৰু এইটো যিটো ছেটেলাইট হ'ব তাৰ চাইজটো হ'ব এচিভিউ মানে এচিভিউ গাড়ী এখন তেনেকুৱা চাইজৰ হ'ব আৰু ৱে হ'ব 2800 kilograms and will operate from the low earth orbit okay এইটো এটা কোৱেশ্চন আহি যাব পাৰে এইকেইটা গোটেইকেইটা পইণ্ট মনত ৰাখিব ক'ত থাকিব তে লো আৰ্থ অৰ্বিটত ইয়াক পোৱা যাব আৰু ইয়াৰ দ্বাৰা আল্টিমেটলি যিখিনি এনভাইৰনমেণ্টেল চেঞ্জ নেচাৰেল ডিজাষ্টাৰ এইবোৰক ডিটেক্ট কৰা যাব সো এইকেইটা আছিলে আজিৰ পাঁচটা টপিক আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এই এনেকুৱা ভিডিঅ'জ আপোনালোকে পাই থাকে আজিলৈ এতে এৰিছোঁ ধন্যবাদ